বদদ্ৰৰ ঐতিহ্যমণ্ডিত কুজি সত্ৰত কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা সত্ৰৰ কৃষক ৰাইজৰ শ বিঘা বড়ো ধানৰ খেতিত অচিন ৰোগ ধানৰ খনলি পতানে ভৰি পৰিছে পথাৰ সত্ৰৰ কৃষকৰ অৱস্থা দেখি কুজি সত্ৰৰ পথাৰত উপস্থিত হয় মৰিগাঁও জিলাৰ কৃষি বিষয়াই ধান খেতি পৰিদৰ্শন কৰি বুজ লয় পৰিস্থিতি লগতে কৃষকসকলক ধান খেতিত হোৱা এই ব্যাধি নিৰাময় হ'বলৈ প্ৰদান কৰে দৰৱ ঘৰত এতিয়া 10-12 বিঘা খেতি কৰা হৈছে সকলোৱে যিবিলাক মানে প্ৰডাকশ্যন আনিলে আনাৰ কাৰণে বহুত বেমাৰ আজাৰ হৈছে হোৱাৰ কাৰণে তেখেতলোক আহিছে আহি কৃষি বিভাগ আহি পেলাই তেখেতলোকে চাই আমাক এতিয়া মানে এটা মেডিচিন দিছে সেই মেডিচিনটো এতিয়া মানে প্ৰয়োগ কৰিব দিছে তেতিয়া অলপ ভাল হ'ব পাৰে কিন্তু বহুতো লাগিছে গোটেই আমাৰ অঞ্চলত যিমান আছিলে গোটেইখিনিয়ে মানে এইবিলাক বেমাৰ এটা ধৰিছে উল্লেখ্য যে গাৰ ঘাম মাটিত পেলাই কষ্টৰে কৰা ধাননি পথাৰত ধানৰ সলনি পতান হোৱাত সৰগ ভাগি পৰিছে এতিয়া কৃষকসকলৰ মূৰত ৰোগটো অচিন নহয় এইটো নেক ব্লাষ্ট বুলি কয় ফাংগাছ হয় এইটো আপোনালোকৰ মানে 3-4টা কাৰণ আছে এক নম্বৰ কাৰণ হ'ল গৈ পেলাই আপোনাৰ যোনটো বীজৰ চ'ৰ্চটো মানে আপোনাৰ যদি ভাল হয় তেতিয়াহ'লে জেনেৰেলি এইটো নহয় এই বেমাৰটো নহয় এওঁলোকক মই আপোনাক সুধিছিলোঁ এওঁলোকে আপোনাৰ কোনোবা দোকানৰ পৰা হাইব্ৰিড ধান হয় এইটো হাইব্ৰিড ধানত এইটো আপোনাৰ বেছিকৈ হয় গতিকে চ'ৰ্চটো আমাৰ মানে ভাল হ'ব লাগে মানে চাৰ্টিফাইড চিড হ'ব লাগে আৰু ভাল দোকানৰ পৰা আনিব লাগে চাৰ্টিফাইড দোকানৰ পৰা আনিব লাগে আজিকালি কি হয় য'তে ত'তে দোকান কিছুমান মানুহে যিকোনো বজাৰত দেখিব আপোনাৰ গুটি লৈ বহি গৈছে বীজ লৈ বহি গৈছে তাৰ পৰা মানুহে লৈ অহাৰ কাৰণে মানে আমাৰ বীজটো আপোনাৰ চ'ৰ্চটো যেতিয়া ভাল নহয় তেতিয়াহ'লে এইটো বেমাৰ হয় নেক ব্লাষ্ট হয় এইটো আৰু 2 নম্বৰ কথা হ'ল বীজটো শোধন কৰিব লাগে আপোনাৰ বেবিষ্টিন কাৰ্বেণ্ডিজিম দি পেলাই শোধন কৰি পেলাই তেওঁলোকে কৰিব লাগে এই বীজটো শোধন কৰা নাই সেইকাৰণে তেওঁলোকক সুধিছিলোঁ তেওঁলোকক বীজত মানে মেডিচিনটো দি পেলাই আপোনাৰ যোনটো ফাংগিচাইড দি পেলাই বীজটো শোধন কৰা নাই যাৰ কাৰণে এইটো নেক ব্লাষ্ট হৈছে আৰু 3 নম্বৰ কথা হ'ল গৈ পেলাই আপোনালোকৰ যেতিয়া আমি কৈছিলোঁ যে আপোনালোকে যেতিয়া ইউৰিয়া যোনটো ট্ৰপ ড্ৰেছিং কৰে আমাৰ ৰিকমেণ্ডেড ড'জ 4 কিলো বিঘাত তেওঁলোকে কি কৰিছে 9 কিলো মাৰিছে কিছুমানে 12 কিলো মাৰিছে তেনেকৈ মাৰিছে সেইটো কাৰণে আপোনাৰ কি হয় বস্তুখিনি কোমল হৈ থাকে কোমল হ'লে আপোনাৰ যিকোনো আপোনাৰ যিকোনো বেমাৰ কোমল হৈ থাকিলে তেওঁ আপোনাৰ ছাসেপ্টেবল হৈ যায় ৰেজিষ্টেণ্ট নহয় তাৰমানে যাৰ কাৰণে এইখিনি হৈছে যি কি নহওক আমি আহি এওঁলোকৰখিনি চালোঁ আমি এৰিয়াখিনি আপোনালোকে এইখিনি চাওক এইফালে আপোনাৰ লোকেল ধানখিনি আছে এইখিনি থোৱা নাই এইখিনি আপোনাৰ হাইব্ৰিড ইয়াত হৈছে তাৰমানে এইটো চ'ৰ্চটো বেলেগ আছিলে এইটো আপোনাৰ লোকেল চ'ৰ্চ হয় গতিকে এইটো চ'ৰ্চ তেওঁলোকে জানে এইটো ধান হ'ব হাইব্ৰিডটো মানুহে কিয় কৰে হাইব্ৰিডৰ আপোনাৰ প্ৰডাকশ্যন ডাবল হয় সেইটো কাৰণে মানুহে নিজে মানে এটা প্ৰডাকশ্যন ভাল ডাবল হ'লে তেওঁলোকৰ ইনকাম ডাবল হ'ব সেইটো কাৰণে কৰে কিন্তু তেওঁলোকে যে আপোনাৰ চ'ৰ্চটো ভালকৈ যদি তেওঁলোকে এবাৰ আমাকো সুধিলে হয় তেতিয়াহ'লে আমি তেওঁলোকক কিবা এটা ক'ব পাৰিলোঁ হয় যি কি নহওক আমি এতিয়া তেওঁলোকক যোনটো আমাৰ প্ৰথমতে আমি ঔষধ আমি লিখি দিছিলোঁ তেওঁলোকে পোৱা নাছিলে ফাংগিচাইড আমি এতিয়া নিজে কেপটাপ লৈ আহিছোঁ তেওঁলোকক আপোনাৰ 1 লিটাৰত 2 ml কৈ আমি তেওঁলোকক দিব দিছোঁ স্প্ৰে কৰিব দিছোঁ এতিয়া যোনখিনি হৈ গ'ল এইখিনি আৰু আপোনালোকৰ নহয় তাৰমানে এইখিনি ৰিকভাৰ নহয় যাতে এইটো আৰু প্ৰিভেণ্ট নহয় আৰু নহয় মানে স্প্ৰেড নহয় সেইটো কাৰণে আমি এতিয়া তেওঁলোকক সেইখিনি দিছোঁ ঔষধ দিছোঁ আজি আপোনাৰ গধূলিৰ পৰা ধৰক সূৰ্য যেতিয়া নামি যাব তেতিয়া তেওঁলোকক স্প্ৰে কৰিব দিছোঁ ৰাতিপুৱা কৰিব মানা কৰিছোঁ ৰাতিপুৱা তেওঁলোকে হিম থাকে বুলি কৈছে গতিকে এইটো কণ্ট্ৰল হ'ব বুলি আমি আশা কৰিছোঁ ঢিগৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনিভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ 2 হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 আন এটি নম্বৰ হৈছে 9707 967285